প্ৰফেসৰ আলী খান মাহমুদাবাদৰ ওপৰত হোৱা অত্যাচাৰ, ভাৰতীয় জনতা পাৰ্টিৰ এজন মন্ত্ৰীয়ে কৰ্ণেল সুফিয়া কুৰেশ্বীৰ ওপৰত কৰা অন্যায় অথবা বিজেপিৰ প্ৰচাৰ যন্ত্ৰৰ দ্বাৰা বিক্ৰম মিশ্ৰী আৰু তেওঁৰ জীয়েকৰ সৈতে কৰা বেয়া ব্যৱহাৰ, আমাৰ 57জন সাংসদক এই বিষয়সমূহৰ বিষয়ে বিদেশত সোধা হ'লে সাংসদসকলে কি উত্তৰ দিব? মই জানো যে অপাৰেশ্যন সিন্দুৰৰ পিছত 57জন সাংসদ পাকিস্তানৰ বিপক্ষে ভাৰতৰ কথা ক'বলৈ বিদেশ যোৱাৰ প্ৰস্তুতি কৰিছে। তাতে শশী থাৰুৰ, নিশিকান্ত দুবে, আছাউদ্দিন ওৱাইচি আৰু সুপ্ৰিয়া সুলেও আছে। বেছি সংখ্যক নেতা এই তালিকাত অন্তৰ্ভুক্ত আছে। ইয়াত মোৰ কোনো সন্দেহ নাই যে আমি পাকিস্তানক এটা উপযুক্ত উত্তৰ দিম। পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধে এটা কলা ইতিহাস আছে। সিহঁতৰ টেৰৰিজম ব্যৱহাৰৰ এটা দীঘলীয়া ইতিহাস আছে, যি ধৰণে সিহঁতে আৰম্ভ কৰিছে। পৃথিৱীয়ে জানে 26/11ৰ আক্ৰমণ পাকিস্তানৰ সৈতে কেনেকৈ জড়িত। সেইবাবে পাকিস্তানক বিপদত পেলাবলৈ আমাৰ কোনো অসুবিধা নহ'ব। আমি সকলোৱে জানো যে পেহেলগামৰ তাৰ কেনেদৰে পাকিস্তানৰ লগত জড়িত হৈ আছে। এই বিষয়টো লৈ মোৰ আমাৰ দলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। কিন্তু যেতিয়া আমাক এই প্ৰশ্ন সোধা হ'ব যে আপুনি আপোনাৰ নিজৰ দেশৰ নাগৰিকৰ বিৰুদ্ধে যুদ্ধ লগাই আছে, তেতিয়া আপুনি কি ক'ব? আজিৰ তাৰিখত যিটো অশোকা বিশ্ববিদ্যালয়ৰ প্ৰফেসৰ আলী খান মাহমুদাবাদৰ সৈতে হৈছে, সেয়া কেৱল ভাৰতত নহয়, আন্তৰ্জাতিকভাৱে আলোচনা কৰা হৈছে। মই পুনৰ আপোনাক সুধিব বিচাৰোঁ, এইটো ভাৰতৰ বাবে কিমান ডাঙৰ লাজৰ কথা।